চেনেল বন্ধুসকল অসম চৰকাৰৰ সাধাৰণতে মেট্ৰিক পৰীক্ষা ইতিমধ্যে ৰিজাল্ট দি দিলে বন্ধুসকল হাই ছেকেণ্ডেৰী পৰীক্ষাৰ ৰিজাল্ট সঁচাকৈ সাধাৰণতে কেতিয়া দিয়া হ'ব হাই ছেকেণ্ডেৰী পৰীক্ষাৰ ৰিজাল্ট আপোনালোকৰ সাধাৰণতে ফাইনেলি ৰিজাল্ট হাই ছেকেণ্ডেৰী পৰীক্ষাৰ ৰিজাল্টখন আপোনালোকে পাব আপোনালোকৰ সঁচাকৈ ডেট ক'বলৈ গ'লে 4 জুন তাৰিখে আপোনালোকৰ হাই ছেকেণ্ডেৰী 4 মে তাৰিখে আপোনালোকে হাই ছেকেণ্ডেৰী পৰীক্ষাৰ ৰিজাল্ট পাব বন্ধুসকল আৰু আপোনালোকৰ ইলেকশ্যন চলি আছে আৰু ইলেকশ্যনৰ মাজতে আপোনালোকে ৰিজাল্ট দিয়া হ'ব এইটো 100% বন্ধুসকল কাৰণ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট ইলেকশ্যন প্ৰথম ফেজ অসমত হোৱাৰ লগে লগে তাৰ পিছদিনা দিয়া হ'ল আৰু মই বহুতে কৈছিলোঁ যে ৰিজাল্ট দিয়া নহয় বন্ধুসকল 100% দিব বহুতে আজিৰ কথা হৈছিল কালিৰ কথা ক'ব বন্ধুসকল 30 সাধাৰণতে আৰু আজিৰ দিনটোতে ইতিমধ্যে শিক্ষামন্ত্ৰী ডাঙৰীয়াই ৰণোজ পেগু ডাঙৰীয়াই ডাইৰেক্ট ঘোষণা কৰিছে যে ৰিজাল্টটো মে মাহৰ প্ৰথম সপ্তাহত দিয়া হ'ব আৰু ৰিজাল্ট দিয়াৰ আগতে এদিন ৰিজাল্ট যিদিনা দিব সেইদিনা আগতে আপোনালোকৰ ৱেবছাইটত কাম কৰিব ৱেবছাইটত কাম কৰাৰ পিছতে আপোনালোকে তাৰ পিছদিনা ৰাতিপুৱা 10 বজাৰ লগে লগে ৰিজাল্ট দিয়া হ'ব বন্ধুসকল বহুতে বহুত দিনৰ কথা কৈ থাকে বন্ধুসকল বহুতে মোক গালি পাৰিব পাৰে বহুতে মোক বেয়া ক'ব পাৰে বন্ধুসকল অসম চৰকাৰ ৰিজাল্টটো আচলতে অসম চৰকাৰ হাই ছেকেণ্ডেৰী পৰীক্ষাৰ ৰিজাল্টটো আচলতে সাধাৰণতে মে মাহৰ প্ৰথম সপ্তাহতে দিয়া হ'ব কিন্তু 3 বা 4 জুন তাৰিখে 100% এই ৰিজাল্ট দিব ফিক্সড ডেট এইটোৱে যে 3 বা 4 জুন তাৰিখে আপোনালোকৰ হাই ছেকেণ্ডেৰী পৰীক্ষাৰ ৰিজাল্টখন ফিক্সড পাব বন্ধুসকল বহুতে বহুত দিনৰ কথা কৈ আছে ৰিজাল্টখন দিয়া নহ'ব ৰিজাল্টখন আজি দিব কালি দিব বন্ধুসকল আৰু বহুতে মোক গালিও পাৰিব যে আপোনালোকে কেনেকৈ জানে কেনেকৈ মিছা কথা কৈ আছে এনেকৈ গালিও পাৰিব বন্ধুসকল মই যিবোৰ আপডেট দিম একেবাৰে সঁচাকৈ আপডেট দিম কাৰণ 5-6 বছৰ ধৰি ভিডিঅ' বনাই আছোঁ মই এনেই ধেমালি কৰা নাই আৰু মই নিজে প্ৰিপাৰেশ্যন কৰি আছোঁ বন্ধুসকল মই আপোনালোকে সকলো আপডেট সকলো খবৰ মোৰ চেনেল প্ৰতিটো বছৰতে মই দি আছোঁ হাই ছেকেণ্ডেৰী পৰীক্ষা হওক মেট্ৰিক পৰীক্ষা হওক যিকোনো চাকৰি আপডেট হওক মোৰ চেনেলটোৰ পৰা সকলো আপডেট পাই থাকিছে যিসকলে আগৰ পৰা ভিডিঅ' চাই বন্ধুসকল হাই ছেকেণ্ডেৰী পৰীক্ষাৰ ৰিজাল্ট ফাইনেল ডেট 4 মে তাৰিখে দিয়া হ'ব 4 মে তাৰিখে ৰাতিপুৱা 10 বজাৰ লগে লগে ৰিজাল্ট চাব আৰু কি ৱেবছাইটৰ পৰা ৰিজাল্ট চাব পাৰিব আপোনালোকে মোৰ চেনেলটোৰ ভিতৰত কমিউনিটিত মই ৱেবছাইটৰ লিংক এটা দি দিম বন্ধুসকল সকলোৱে ৰিজাল্টটো চাব পাৰিব আৰু অতি সোনকালে ৰণোজ পেগু শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ কোনো আপডেট আহিলে লগে লগে যাতে আপোনালোকক মই জনাব পাৰোঁ সেই বিষয়ে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰি দিব সকলোৱে ভিডিঅ'টো অনেক